আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ মেথছৰ এক্সাৰচাইজ নম্বৰ 6.1ৰ কুৱেশ্যন নম্বৰ 5ৰ বিষয়ে। তো চোৱা, কুৱেশ্যন নম্বৰ 5ত যদি আমি চাওঁ, কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে, যে কুৱেশ্যন নম্বৰ 5ত কোৱা হৈছে যে চিত্ৰ 6.17ত পি অ' কিউ এডাল ৰেখা, এই পি অ' কিউ এডাল ৰেখা অ' আৰ ৰশ্মিয়ে পি কিউ ৰেখাৰ ওপৰত লম্ব। এই অ' আৰ ৰশ্মিটো পি কিউৰ ওপৰত লম্ব হৈ আছে আৰু অ' পি আৰু অ' আৰৰ মাজত, মানে এই অ' পি আৰু অ' আৰৰ মাজত অ' এছ আন এডাল ৰশ্মি বা আন এডাল ৰশ্মি অ' এছ অঁকা হ'ল। তেন্তে আমি প্ৰমাণ কৰিব লাগে যে আৰ অ' এছ মানে এইটো কোণ সমান সমান হাফ অফ কিউ অ' এছ মাইনাছ পি অ' এছ, এইটো কোৱা হৈছে। অ'কে, তো চ' আমি এইটো একদম ইজিলি প্ৰমাণ কৰাৰ কাৰণে চেষ্টা কৰিম। চ' ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব, ইমান দীঘলীয়াও নহ'ব, ঠিক আছে। তো চোৱা, এইখিনি আমাৰ গিভেন আমাক কি দিয়া আছে যে অ' আৰ, যে এইটো অ' আৰ লম্ব কাৰ ওপৰত আছে পি কিউ, আৰু এই অ' পি আৰু অ' আৰৰ মাজত অ' এছ আন এডাল ৰশ্মি। আমি প্ৰমাণ কৰিব লাগে যে আৰ অ' এছ, আৰ অ' এছ মানে এইটো কোণ সমান সমান যে হাফ অফ কিউ অ' এছ, কিউ অ' এছ মাইনাছ পি অ' এছ, এইটো কোৱা হৈছে। তো তেতিয়াহ'লে ইয়াতে পোনপ্ৰথমে লিখিবা প্ৰমাণ, যে প্ৰমাণ লিখিলোঁ। এতিয়া চোৱা, ইয়াতে এইটো আৰ অ' এছ কি আছে 90 ডিগ্ৰী, হয় নাই? আৰু ইয়াতে আৰ অ' কিউ দি আছে কিমান 90 ডিগ্ৰী, তেতিয়াহ'লে আৰ অ' পি কিমান হ'ব? এইটোও 90 ডিগ্ৰী হ'ব, হয় নাই? তো এইটো কেনেকৈ আমি লিখিব পাৰিম না, যে যিহেতু যে অ' আৰ লম্ব আছে পি কিউ, চ' দিয়াৰ ফৰ এংগেল আৰ অ' কিউ ইজ ইকুৱেলছ টু এংগেল পি অ' আৰ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী। মানে এইটো কোণ সমান কাৰ সমান? 90 ডিগ্ৰী সমান। এইটো লিখি দিয়া, লিখা। এতিয়া আমাৰ মেইন কাম আহিব, কি কৰিম এতিয়া? এটা বস্তু চোৱা, আমি যদি এই আৰ অ' এছ, আৰ অ' কিউ আৰু এছ অ' কিউক আমি এটা ইয়াতে কম্পেয়াৰ কৰোঁ। মানে কম্পেয়াৰটো কেনেকৈ অকণমান মন কৰিবা, যে পোনপ্ৰথমে তুমি যদি এনেকৈ লিখা যে এংগেল আৰ অ' পি ইজ ইকুৱেলছ টু কি লিখিব পাৰা? 90 ডিগ্ৰী, হয় নে নাই? এইটো আৰ অ' পি, এইটো কোণ কিমান আছে? 90 ডিগ্ৰী আছে। অ'কে, 90 ডিগ্ৰী। ইয়াতে কেইটা কোণ আছে? এতিয়া দুটা কোণ আছে, এইটো কোণ আৰু এইটো কোণ। তুমি যদি এনেকৈ লিখা যে এইটো কোণ প্লাছ এইটো কোণ, তাৰমানে কি গোটেইখিনি আহিব, তেতিয়াতো 90 ডিগ্ৰী হ'ব। তেতিয়াহ'লে ইয়াৰ পৰা আমি আৰ অ' এছ প্লাছ এংগেল পি অ' এছ ইজ ইকুৱেলছ টু 90 ডিগ্ৰী এনেকৈ লিখিব পাৰোঁ ইচ্ছা কৰিলে, হয়নে নাই? তেতিয়াহ'লে তুমি ইয়াৰ পৰা এংগেল আৰ অ' এছ মানে তুমি এনেকৈ 90 ডিগ্ৰী মাইনাছ এংগেল পি অ' এছ এনেকৈ ক'ব পাৰা নাই? এইটো পজিটিভ আছে, হ'বলৈ গ'লে নিগেটিভ হৈ যাব, কৈ দিলোঁ। এতিয়া আমাৰ নেক্সট কাম আহিব এইটোৰ পৰা। তো চোৱা, এইটোক দি দিয়া নাম্বাৰ 1, ঠিক আছে। এতিয়া এইটোৰ পৰা কি লিখিব পাৰি? তুমি যদি এই এছ অ' বা কিউ অ' এছ লৈ লোৱা, মানে এংগেল কিউ অ' এছ লোৱা, এই কিউ অ' এছৰ পৰা মানে এই ডাঙৰ কোণটোৰ পৰা যদি তুমি এই সৰু কোণটোক মাইনাছ কৰি দিয়া, মানে মাইনাছ কৰি দিছা আৰ অ' এছক, তেতিয়াহ'লে তুমি কি পাবা? এই ডাঙৰ কোণটোৰ পৰা তুমি যদি এইখিনি কোণক মাইনাছ কৰি দিয়া, কি পাবা? আৰ অ' কিউ পাবা, হয়নে নাই? এংগেল আৰ অ' কিউ পোৱা যাব। অ'কে, এংগেল আৰ অ' কিউ পোৱা যাব, ঠিক আছে, এংগেল আৰ অ' কিউ। এতিয়া এংগেল আৰ অ' কিউ মানে কিমান আছিল? 90 ডিগ্ৰী। তেতিয়াহ'লে তুমি লিখি দিয়া যে এংগেল কিউ অ' এছ মাইনাছ এংগেল আৰ অ' এছ ইজ ইকুৱেলছ টু কি? 90 ডিগ্ৰী, লিখি দিলোঁ। আচ্ছা, এটা কাম কৰিবা, এইখিনি নালাগে। অ'কে, চ' এইটোক দিয়া নাম্বাৰ 1। এতিয়া এইখিনি মানেও 90 ডিগ্ৰী, এইখিনি মানেও 90 ডিগ্ৰী, হয়নে নাই? এইখিনি মানেও 90 ডিগ্ৰী, এইখিনি মানেও 90 ডিগ্ৰী, এইটোক দিয়া নাম্বাৰ 2। তেতিয়াহ'লে ইয়াতে লিখি দিয়া যে 1 আৰু 2ৰ পৰা পাওঁ, যে 1 আৰু 2ৰ পৰা পাওঁ কি পাম? যে এইখিনি মানে কি? যে এংগেল আৰ অ' এছ প্লাছ এংগেল পি অ' এছ, এইটো কাৰ সমান? এইটোৰ নাম কি? যে কিউ অ' এছ মাইনাছ এংগেল আৰ অ' এছ। তেতিয়াহ'লে এটা কাম কৰোঁ, এই আৰ অ' এছক আৰ অ'
এছক লেফ্টত ৰাখি দিয়া আৰু এইটো যে নিগেটিভ আছিল এইটো বাওঁফালে লিখিব পজিটিভ হৈ যাব তাৰ মানে ইয়াতে লিখি দিয়া এংগেল আৰ অ' এছ আৰু এইফালে ৰাখি দিয়া কিউ অ' এছ আৰু এইটো প্লাছ আছে হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব মাইনাছ এংগেল পি অ' এছ তেতিয়াহ'লে এটা আৰ অ' এছ আৰু এটা আৰ অ' এছ কেইটা আৰ এছ হ'ব দুটা এংগেল আৰ অ' এছ আৰু এইফালে কি আছে এংগেল কিউ অ' এছ মাইনাছ এংগেল পি অ' এছ এতিয়া এই টুটো কি আছে ইনটু আছে হ'বলৈ গ'লে কি হ'ব ডিভাইড হৈ যাব মানে এংগেল আৰ অ' এছ হ'ব এইটো কি লিখিবা ডিভাইডেড বাই 2 আৰু ইয়াতে লিখি দিবা এংগেল কিউ অ' এছ মাইনাছ এংগেল পি অ' এছ তেতিয়াহ'লে এইটো টুক তেনেকৈ নিলিখি কিনে আমি অকণমান আগত আনি কিনে এনেকৈও লিখিব পাৰোঁ যে 1/2 এংগেল কিউ অ' এছ মাইনাছ এংগেল পি অ' এছ এইটো আমাক প্ৰমাণ কৰিব দিছিল এইটো ওপৰত 1 আছে 1ৰ লগত এইখিনি পূৰণ কৰিলে আমি এইখিনি পাম ডিভাইডেড বাই 2 থাকি যাব তো আমি এইটো এনেকৈ লিখিব পাৰোঁ এনেকৈ লিখিবা কিয়নো কুৱেশ্যনত এনেকৈ লিখি প্ৰমাণ কৰিব দিছে অ'কে চ' এইখিনি আছিল কুৱেশ্যন নম্বৰ 5ৰ সমাধান আশা কৰি এইখিনি বস্তু বুজি পাইছা চ' চেনেলটো ছাবস্ক্ৰাইব কৰিছা বুলি আশা ৰাখিছোঁ আৰু ছাবস্ক্ৰাইব কৰা বুলি ধৰি কিনে মই তোমালোকক চবকে ধন্যবাদ দিছোঁ আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আশা ৰাখিলোঁ ছাবস্ক্ৰাইব কৰিব বুলি আৰু নিশ্চয় কমেণ্ট কৰি জনাবাচোন তোমাৰ স্কুলৰ নাম কি এইটো ভিডিঅ' তুমি জনাব লাগে তোমাৰ স্কুলৰ নাম কি আজিৰ এইটো ভিডিঅ' চাম কাৰ স্কুলৰ নাম কিমান ধুনীয়া হয় অ'কে চ' ঠিক আছে ধন্যবাদ আকৌ আমি লগ পাম পৰৱৰ্তী ভিডিঅ'ত